নমস্কাৰ আজি হবিয়াহলৈ মই শান্তনু মহন্তই স্বাগতম জনাইছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰথমটো বৰ্ষপূৰ্তি এবছৰ সম্পূৰ্ণ কৰিলে ডক্টৰ শৰ্মা চৰকাৰে বা মিত্ৰজোঁট চৰকাৰখনে আৰু এটা বছৰত আজি বিশেষকৈ দেখিবলৈ পোৱা গৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ উপস্থিত হৈছিল আৰু কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে এই এটা বছৰত কি কাম কৰিলে ডক্টৰ শৰ্মা চৰকাৰে এবছৰীয়া হিচাপ নিকাচৰ সময়া কেইবাটাও বিভাগ আছিল গুৰুত্বপূৰ্ণ বিভাগ আছিল এই বিভাগসমূহত কি ধৰণে দায়িত্ব পালন কৰিলে আৰু ৰাইজ কিমান দূৰ সন্তুষ্ট এই সম্পৰ্কে কালিও আমি এটা সমীক্ষা চলাইছিলোঁ তাত দেখা পোৱা গৈছিল যে কোনবোৰ দিশত ৰাইজ সন্তুষ্ট হৈ আছে ক'ত অসন্তুষ্ট হৈ আছে এনে প্ৰেক্ষাপটত আজি আমি কেতবোৰ গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত কথা পাতিবলৈ চেষ্টা কৰিম স্বাস্থ্য থাকিব ইয়াৰ ভিতৰত শিক্ষা থাকিব আইন শৃংখলা জড়িত হৈ থাকিব আৰু সমান্তৰালভাৱে আৰু কেতবোৰ বিষয় উত্থাপিত হ'ব আমি কথা পাতিবলৈ চেষ্টা কৰিম আজি আমাৰ এই আলোচনাত আমাৰ মাজত উপস্থিত থাকিব শিক্ষামন্ত্ৰী ৰণোজ পেগু স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত কিছুসময় পাছত আমাৰ মাজত সংযোগ স্থাপিত হ'ব পদ্মশ্ৰী ডাক্তৰ ইলিয়াছ আলী আমাৰ মাজত উপস্থিত আছে স্বাগতম জনাইছোঁ কংগ্ৰেছ নেতা ৰাতুল পাটোৱাৰীক স্বাগতম জনাইছোঁ আপৰ মুখপাত্ৰ সৌমিক সেনগুপ্তাক স্বাগতম জনাইছোঁ বিজেপি বিধায়ক বিশ্বজিৎ ফুকন আমাৰ মাজত থাকিব আৰু সমান্তৰালভাৱে শিক্ষাবিদ শিৱসাগৰৰ পৰা ডক্টৰ সব্যসাচী মহন্ত আমাৰ লগত উপস্থিত আছে মহন্ত ডাঙৰীয়াকো আমি স্বাগতম জনাইছোঁ মই ষ্টুডিঅ'ৰ মাজলৈ আহিম তাৰ পূৰ্বে শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াৰ পৰা এটা প্ৰসংগ জানিব বিচাৰিম আৰু কেইবাটাও প্ৰসংগ থাকিব তেখেতৰ পৰা শিক্ষা সম্পৰ্কেও জানিব চেষ্টা কৰিম কিন্তু প্ৰথম কথাটো হৈছে ৰণোজ পেগু ডাঙৰীয়া যে আজি এটা বছৰ সম্পূৰ্ণ কৰিলে মিত্ৰজোঁটৰ এই চৰকাৰখনে গতিকে চৰকাৰখনে ৰাইজৰ আশা আকাংক্ষা পূৰণ কৰিবলৈ কিমান দূৰ সক্ষম হৈছে বুলি আপুনি ভাবে তাৰ পাছত মই আপোনাৰ বিভাগ সম্পৰ্কীয় কথা পাতিম এইখন চৰকাৰৰ প্ৰধান যি সাফল্য সেই সাফল্য হৈছে চৰকাৰখনে এখন ৰেছপন্সিভ গভৰ্ণমেণ্ট হিচাপে কাম কৰিছে মই আন্তঃগাঁথনি উন্নয়নৰ কথা নকওঁ কেপিটেল প্ৰজেক্ট যিবিলাক আছে সেইবিলাক আগতকৈও বেছি মাত্ৰাত ত্বৰান্বিত হৈছে কিন্তু সাধাৰণ মানুহক সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত এই চৰকাৰখনে নজিৰবিহীনভাৱে কাম কৰিছে তাৰ প্ৰথম উদাহৰণ হ'ল মিছন বসুন্ধৰাৰ জৰিয়তে মাটি আছে মানুহৰ পট্টাখন নাই বা পট্টাৰ সমস্যাটোক লৈ 20 বছৰ ধৰি ভুগি আছে এই সমস্যাৰ এক স্থায়ী সমাধান কৰি অসমৰ খিলঞ্জীয়া নাগৰিকক ভূমিৰ অধিকাৰ প্ৰদান কৰাৰ কাৰণে এই চৰকাৰখনে নিৰবিচ্ছিন্নভাৱে কাম কৰিছে মিছন বসুন্ধৰাৰ ফাৰ্ষ্ট ফেজটো অতি সফলতাৰে সম্পূৰ্ণ হৈছে আৰু দ্বিতীয় পৰ্যায়টো আৰম্ভ কৰিব দ্বিতীয় কথাটো হ'ল যে গ্ৰাম্য অৰ্থনীতি টনকিয়াল কৰা আমাৰ গ্ৰাম্য অৰ্থনীতিত আমি চাবলৈ গ'লে ক্ষুদ্ৰ চাহ খেতিয়কসকলে কিছু অৱদান আগবঢ়াইছে এটা সময়ত অসম আমি ধান খেতিত বিখ্যাত আছিলোঁ তেতিয়া আমি তাতো পিছ পৰি গ'লোঁ তো বিভিন্ন কাৰিকৰী সমস্যাৰ কাৰণে ভাৰত চৰকাৰে যিটো মিনিমাম ছাপৰ্ট প্ৰাইচ ধানৰ ক্ষেত্ৰত প্ৰদান কৰি আহিছিল তাৰ ভাল ফলৰ পৰা সুবিধাৰ পৰা আমাৰ অসমৰ কৃষকসকল বঞ্চিত হৈ আছিল এইখন চৰকাৰে মানে 10 লাখ মেট্ৰিক টন ধান ক্ৰয় কৰাৰ কাৰণে সেইটো 1940 টকাকৈ মিনিমাম ছাপৰ্ট প্ৰাইচত ক্ৰয় কৰাৰ কাৰণে এক বিশাল অভিযান আৰম্ভ কৰিছে আৰু এই অভিযানে অসমত ধান খেতিটো পুনৰ ঘূৰাই আনিব মানুহ খেতিয়কসকলে উৎসাহ উদ্দীপনাৰে তেওঁলোকে ধান খেতি কৰিব আমাৰ উৎপাদন বঢ়িব আৰু গ্ৰাম্য অৰ্থনীতিটো ইয়াৰ জৰিয়তে টনকিয়াল হ'ব ইয়াৰ পাছত এটা ডাঙৰ ঘটনা হ'ল যে ৰাইজ চৰকাৰী অফিচলৈ কিয় আহে তেওঁলোকে বিভিন্ন কামৰ কাৰণে আহে আৰু তেওঁলোক কেতিয়াবা এমাহ 2 মাহ 3 মাহ তেওঁলোক অফিচত ঘূৰা ঘূৰি কৰি থাকিব লাগে 5 বাৰ আহিছোঁ কাম হোৱা নাই বুলি কয় 10 বাৰ আহিছোঁ কাম হোৱা নাই বুলি কয় তো এজন নিবনুৱা যুৱকৰ ৰেজিষ্ট্ৰেশ্যনৰ পৰা আৰম্ভ কৰি ড্ৰাইভিং লাইচেন্সৰ পৰা আৰম্ভ কৰি নাগৰিক সেৱাসমূহ অনলাইন পৰ্টেলৰ জৰিয়তে তেওঁলোক কাৰ্যালয়লৈ চৰকাৰী কাৰ্যালয়লৈ নহাকৈ যিটো প্ৰদান কৰাৰ কাৰণে RTPS ৰাইট টু পাব্লিক ছাৰ্ভিচ যিটো আমাৰ পৰ্টেল সেৱা আৰম্ভ কৰিলে আৰু য'ত শেহতীয়া সংযোজন হ'ব মিছন ভূমিপুত্ৰ যাৰ জৰিয়তে SC ST OBC যিসকল ব্যক্তি এখন চাৰ্টিফিকেটৰ কাৰণে তেওঁলোক হাবাথুৰি খাব লাগে তেওঁলোকে খুব সহজলভ্যভাৱে পাব অৰ্থাৎ নাগৰিক অধিকাৰ প্ৰদান কৰা তেওঁলোক এইটোৰ ক্ষেত্ৰত এই চৰকাৰখনে নজিৰবিহীন সফলতা লাভ কৰিছে আৰু এইটো মই ভাবোঁ যে দ্বিতীয়টো বৰ্ষত ই আৰু বেছি ত্বৰান্বিত হ'ব ঠিক আছে ৰণোজ পেগু ডাঙৰীয়া আৰু চলকে মই পৰৱৰ্তী সময়ত পুনৰ ৰাখিম যে শিক্ষা বিশেষকৈ তেখেতৰ শিক্ষা বিভাগৰ দৰে গুৰুত্বপূৰ্ণ বিভাগ এটাৰ দায়িত্ব লৈ আছে তেনে প্ৰেক্ষাপটত শিক্ষাত এটা বছৰত কি পৰিৱৰ্তন হ'ল বা এই প্ৰশ্ন ৰাইজৰ মাজত আজি আছে সেই প্ৰশ্নৰো তেখেতে উত্তৰ দিব যে ৰাজ্য চৰকাৰৰ এনেকুৱা ধৰণৰ কোনো উদ্দেশ্য আছে নেকি যে অসমত অসমীয়া মাধ্যমৰ
বিদ্যালয়সমূহ এটা সময়ত নোহোৱা হৈ যাব আৰু তাৰ বিপৰীতে ইংৰাজী মাধ্যমৰ বিদ্যালয়সমূহ ইয়াতে কাৰ্যক্ষম হৈ উঠিব বা ঠন ধৰি উঠিব আৰু অধিক ৰূপত চৰকাৰী পৃষ্ঠপোষকতাত তেনে এটা সন্দেহ ৰাইজৰ মাজত আছে কাৰণ বিষয়টোৱে চৰ্চা লাভ কৰিছিল তাৰ উত্তৰ কি দিব সেয়াও আমি জানিবলৈ চেষ্টা কৰিম মই আহিব বিচাৰিছোঁ পদ্মশ্ৰী ডাক্তৰ ইলিয়াছ আলী ডাঙৰীয়া আপোনাৰ ওচৰলৈকে এটা বছৰৰ কাম কাজ হিচাপ নিকাচ চলিছে অন্য অতিথিসকলৰ ওচৰলৈকে আহিম আপুনি কি ধৰণে বিশ্লেষণ কৰে বিশেষকৈ যদি স্বাস্থ্য খণ্ডৰ কথা কওঁ আজিও স্বাস্থ্য খণ্ডৰ কথা কৈ থকা হৈছে আজি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বৈঠকত উল্লেখ কৰিছে যে এটা সময়ত এনেকুৱা এটা অৱস্থা হওক বা এটা পৰিৱেশ এনেকুৱা হওক যে অসমৰ মানুহে আৰু বাহিৰত যাব নালাগে কেৱল উত্তৰ পূবেই নহয় দক্ষিণ পূব এছিয়াৰ এটা ইয়াতে হাব হ'ব স্বাস্থ্যৰ হাব এটা হ'ব আন্তঃগাঁথনিলৈ চাই কিমান দূৰ আগবাঢ়িছে বুলি ভাবে চাওক মই স্বাস্থ্যৰ লগত প্ৰায় 42 বছৰ জড়িত হয় আমি দেখিছোঁ স্বাস্থ্যৰ আন্তঃগাঁথনি দিনক দিনে পৰিৱৰ্তন হৈছে উন্নতি হৈছে আৰু এই যোৱা বছৰটো আচলতে কিছুমান পৰ্যায় আগৰ পৰাই চলি আছে উদাহৰণস্বৰূপে আমি চাওঁ আমাৰ ইতিমধ্যে 8খন মেডিকেল কলেজে ফাংচনিং হৈ আছে আৰু 3খনৰ কাম মানে দ্ৰুতগতিত হৈ আছে তাৰে ভিতৰত নলবাৰী নগাঁও আৰু ধুবুৰীত অলৰেডি এপইণ্টমেণ্টৰ কাম আৰম্ভ হৈছে নলবাৰীটো দিনে ৰাতিয়ে কাম চলি আছে আৰু নগাঁৱতো দিনে ৰাতিয়ে কাম চলিছে আৰু মই জানিবলৈ পাইছোঁ যে গোটেই অসমতে 25খন মেডিকেল কলেজ হ'ব এতিয়া আমাৰ মেডিকেল কলেজত 1100 ষ্টুডেণ্ট আণ্ডাৰ গ্ৰেজুৱেট ষ্টুডেণ্ট MBBS ষ্টুডেণ্ট তাৰমানে ৰেজিষ্ট্ৰেশ্যন হয় তাৰ পৰা পাছ কৰিবলৈ আহিব আৰু সেই হিচাপে স্নাতক পোষ্ট গ্ৰেজুৱেট 722 জন এইটো ডাঙৰ এটা মানে আমাৰ ভাবোঁ আমাৰ অসমৰ কাৰণে স্বাস্থ্যৰ ক্ষেত্ৰত ডাঙৰ এটা নজিৰ কাৰণ ইমানবোৰ আমি কি স্নাতক পাম কাৰণ আমি আগতে আমি এটা উদাহৰণস্বৰূপে মই কৈছোঁ যেতিয়া আমি চাৰ্জাৰী বিভাগত শল্য বিভাগত মই পোষ্ট গ্ৰেজুৱেট কৰিব গৈছিলোঁ আমাৰ মাত্ৰ এটা ডিপাৰ্টমেণ্টৰ 8জন আমি শল্য পোষ্ট গ্ৰেজুৱেট আজি তাত 20 জনতকৈ অধিক হৈছে অসমৰ বিভিন্ন মানে কলেজবিলাকত হৈছে এইটো এটা আমাৰ কাৰণে শুভ লক্ষণ বুলি ভাবোঁ দ্বিতীয় কথা হ'ল আমাৰ সকলোতকৈ ডাঙৰ কথা হ'ল আমাৰ কেঞ্চাৰ ৰোগীবিলাক আমি বাহিৰলৈ পঠিয়াই দিওঁ তেনে টাটালৈকে যায় বা এপললৈকে যায় অন্য ভাৰতবৰ্ষৰ বিভিন্ন ঠাইলৈকে যায় আৰু বিশেষকৈ কেঞ্চাৰ ৰোগীসকল সাধাৰণতে এবাৰ হোৱাৰ পিছত তেওঁলোক যাব পাৰে দ্বিতীয়বাৰ যাবৰ কাৰণে তেওঁ সামৰ্থ্য নাথাকে তাৰপিছত আৰু এটা ডাঙৰ প্ৰব্লেম হ'ল কেম'থেৰাপি যাক আমি মেডিচিনৰ দ্বাৰা আমি কেঞ্চাৰ চিকিৎসা কৰিব পাৰোঁ ৰেডিঅ'থেৰাপি এনেকুৱা ব্যৱস্থা একদম নাছিলে কিন্তু ইতিমধ্যে অসমত আমাৰ 7খন কেঞ্চাৰ হস্পিটেল টাটা ট্ৰাষ্টৰ লগত 7খন ইতিমধ্যে আৰম্ভ হৈ গৈছে আৰু 7খনৰ কাম চলি আছে ই একেবাৰে ডাঙৰ এটা মানে সঁচাই আমাৰ অসমৰ কাৰণে অসমৰ ৰাইজৰ কাৰণে ডাঙৰ সুখবৰ আৰু ইয়াৰ উপৰি আৰু এটা ডাঙৰ সুখবৰ আপোনাক দিব বিচাৰিছোঁ আমাৰ উত্তৰ গুৱাহাটীত গোটেই সাউথ ইষ্ট এছিয়াৰ ভিতৰতে ডাঙৰ এটা গৱেষণা কেন্দ্ৰ কেঞ্চাৰ গৱেষণা কেন্দ্ৰ স্থাপিত হ'ব আমি এইটো হোৱাটো বিচাৰিছোঁ এইকাৰণে বিচাৰিছোঁ আমাৰ দেখিছোঁ কিছুমান কেঞ্চাৰ বা কৰ্কট বেমাৰ অন্য ৰাজ্যতকৈ বা বেলেগ আৰু সেইবোৰত আমাৰ ইয়াত ৰিচাৰ্চ হেৰিটো হোৱা নাই সেইকাৰণে ৰিচাৰ্চ হ'ব লাগে স্থানীয়ভাৱে গৱেষণা বৰ দৰকাৰ আছে গৱেষণা হ'লেহে আমি ৰিচাৰ্চ হ'লেহে আমি কি কৰিব পাৰিম কেঞ্চাৰৰ মূল কাৰণটো কি কেনেকৈ আমি প্ৰিভেনশ্যন কাৰণ কেঞ্চাৰক আমি প্ৰিভেণ্ট যদি কৰিব পাৰোঁ তেনেহ'লে আমাৰ বহুত ডাঙৰ কাম কাৰণ ৰোগীসকলে এবাৰ কেঞ্চাৰ হোৱাৰ পিছত আমি চিকিৎসা কৰোঁ তাৰপৰা সফল পায় কিন্তু নোহোৱাকৈ ৰাখিব পাৰোঁ নেকি প্ৰতিৰোধ কৰিব পাৰিম নেকি সেইবোৰ বিষয়ে যেতিয়া আলোচনা বা ৰিচাৰ্চ হ'ব এইটো সঁচাই এটা ডাঙৰ মানে গতিকে আপুনি প্ৰাৰম্ভিক মন্তব্য এইটোৱে আছে সঠিক দিশত গৈ আছে সঠিক দিশত স্বাস্থ্য বিভাগ সঠিক দিশত গৈ আছে ঠিক আছে মই আহিম আপোনাৰ ওচৰলৈকে ৰাতুল পাটোৱাৰী কি কয় কেইবাটাও প্ৰসংগ আছে আমি যদি স্বাস্থ্যৰ কথাটো এতিয়া পাতিছোঁ সদ্যহতে যে ডাক্তৰ ইলিয়াছ আলীয়ে কৈছে যে এটা সঠিক দিশত গৈ আছে স্বাস্থ্য বিভাগ আৰু এটা বৃহৎ পৰিৱৰ্তনৰ দিশে গৈ থকা বুলি তেখেতে অনুমান কৰিছে আপুনি কি ভাবে প্ৰথম কথা হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনক মোৰ তৰফৰ পৰা আজি অভিনন্দন জ্ঞাপন কৰিছোঁ যে আজি প্ৰথম বৰ্ষপূৰ্তি হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ যদিও প্ৰথম বৰ্ষপূৰ্তি বিজেপিৰ কিন্তু এইটো
6তম বৰ্ষপূৰ্তি গতিকে সেই কথাটো আজি এই পৰ্যালোচনাৰ মাজত মই অহাটো বিচাৰোঁ ব্যক্তিগতভাৱে এইটো মোৰ মতামত ডক্টৰ ইলিয়াছ আলী ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ আমাৰ বাবে তেখেত গৌৰৱ চিকিৎসা সেৱাৰ লগত 40 বছৰতকৈ অধিক কাল জড়িত আছে গতিকে এনেকুৱা মহান ব্যক্তিসকলৰ কাৰণে হয়তো চিকিৎসা সেৱাত অসমৰ ৰাইজসকল বিভিন্ন সময়ত কৃতাৰ্থ হৈছে কিন্তু মই এটা এইটো মোৰ ব্যক্তিগত ৰিপৰ্ট নহয় কেগৰ ৰিপৰ্ট এটা ক'ব খুজিছোঁ যে কেগৰ প্ৰতিবেদনে এইবাৰ উনুকিয়াই দিছে যে অসমৰ ৰাজ্য চৰকাৰখন হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখন চূড়ান্তভাৱে বিফল যে মুঠ যেটো বাজেটৰ 8% স্বাস্থ্য খণ্ডত কেগৰ মতে ব্যৱহাৰ কৰিব লাগে যেটো ক্ষেত্ৰত অসম চূড়ান্তভাৱে ব্যৰ্থ মুঠ বাজেটৰ 8% স্বাস্থ্যৰ কাৰণে ব্যৱহাৰ কৰিবলৈ এই চৰকাৰখন সক্ষম হোৱা নাই বাকি মেডিকেল কলেজ হৈছে আজি কেন্সাৰ হস্পিটেল হৈছে আমি ধন্যবাদ জনাইছোঁ আগত সময়ত আমাৰ সদায় শুভেচ্ছা আৰু সহায় সহযোগ থাকিব কিন্তু মই এটা কথা ক'ব খুজিছোঁ গাঁৱৰ ল'ৰা মই গাঁৱত বিভিন্ন সময়ত দেখোঁ যে মেডিকেল কলেজ বিল্ডিংবিলাক বা বিভিন্ন মডেল হস্পিটেলবিলাক ঠিকেই হৈছে আজি যদি আপোনালোকৰ চেনেলক মই এটা মোৰ অনুৰোধ কৰিছোঁ আপোনালোকে কালিৰ পৰা এটা গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট ষ্টাৰ্ট কৰক প্ৰতিখন মডেল হস্পিটেলত যাওক মডেল হস্পিটেলত বেডবিলাক ঠিকে আছে তাত যদি মডেল হস্পিটেলত কৰবাত যদি মেচিনাৰিজখিনি আছে ৰেডিঅ'লজিষ্টজন নাই টেষ্ট কৰিবৰ কাৰণে মেচিনাৰিজ আছে টেষ্ট কৰা মানুহজন নাই কৰবাত যদি মানুহজন এপইণ্ট হৈ আছে তাত আকৌ মেচিনাৰিজখিনি নাই সঠিক ৰূপত পৰিচালিত হোৱা নাই এটা বিল্ডিং বনাই ইনফ্ৰাষ্ট্ৰাকচাৰ কৰা আৰু প্ৰকৃতাৰ্থ মানে স্বাস্থ্য খণ্ডত মানুহক সেৱা আগবঢ়োৱা দুটা মানে সম্পূৰ্ণ পাৰ্থক্য থকা বিষয় গতিকে মই আজি আপোনালোকক অনুৰোধ কৰিছোঁ আপোনালোকৰ চেনেল এইটো প্ৰত্যাহ্বান হিচাপে লওক আৰু বিভিন্ন গুৱাহাটী মেডিকেল কলেজক বাদ দি প্ৰতিখন মেডিকেল কলেজ আৰু আপোনালোকে যিকেইখন মডেল হস্পিটেল হৈছে প্ৰত্যেক জিলাই কিছু সমষ্টি সেইবিলাকৰ ওপৰত পৰ্যবেক্ষণ আৰম্ভ কৰক দেখিব যে য'ত যিটো বস্তুৰ প্ৰয়োজন বাস্তৱ অৰ্থত তাৰ সুপ্ৰয়োগ হোৱা নাই গতিকে ইয়াৰ ওপৰত পৰ্যালোচনা হ'ব লাগে নিখণ্ডে গুৰুত্বপূৰ্ণ প্ৰসংগ আন্তঃগাঁথনি সম্পূৰ্ণৰূপে আছেনে নাই বা সেই উপযুক্তভাৱে সেইসকল নিযুক্ত হৈ আছেনে নাই যিসকলে সেই দায়িত্বত থাকিব লাগে তেনেবোৰ প্ৰশ্ন প্ৰাসংগিক আৰু সেয়া বিচাৰ্য বিষয় এটা বাণিজ্যিক বিৰতি লৈছোঁ উভতি আহিম অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ আমি কথা পাতি আছোঁ ডক্টৰ শৰ্মা চৰকাৰৰ বৰ্ষপূৰ্তি উপলক্ষে এটা বছৰ সম্পূৰ্ণ কৰিলে কি কাম কৰিলে আমি স্বাস্থ্য সম্পৰ্কে কথা পাতিছিলোঁ মই আমাৰ আপৰ মুখপাত্ৰ সৌমিক সেনগুপ্ত ডাঙৰীয়াও আছে আমাৰ লগত আৰু ডক্টৰ সব্যসাচী মহন্তও আছে গতিকে মই একেলগে আমি স্বাস্থ্যৰ কথা পাতিছোঁ শিক্ষা সম্পৰ্কে আৰু এটা প্ৰশ্নলৈ একেলগে মই দুয়োগৰাকী ব্যক্তিৰ ওচৰলৈকে আহিম মই পুনৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ ওচৰলৈকে আহিব বিচাৰিছোঁ ৰণোজ পেগু ডাঙৰীয়া শিক্ষা বিভাগৰ দৰে এটা গুৰুত্বপূৰ্ণ বিভাগ এটা বছৰে আপুনি দায়িত্বত আছিলে আৰু আপুনি আগবঢ়াই লৈ গৈছে আপুনি কি ভাবে অসমৰ আপোনাৰ উপলব্ধি কি যে অসমৰ শিক্ষা বিভাগটো কি ধৰণে চলি আছিল পূৰ্বতে আৰু আপুনি কি পৰিৱৰ্তন কৰিলে মই আগতেও কেইবাবাৰ কৈছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া শিক্ষামন্ত্ৰী হৈ থাকোঁতে তেখেতে এটা ভেটি স্থাপন কৰিছিল অসমৰ শিক্ষা বিভাগৰ সংস্কাৰৰ কাৰণে আজি আমি তাৰ সুফলবিলাক লাহে লাহে আমি পাবলৈ সক্ষম হৈছোঁ ভাৰত চৰকাৰৰ শিক্ষা বিভাগৰ মিনিষ্ট্ৰী অফ এডুকেশ্যনৰ অধীনত পাৰফৰ্মেঞ্চ গ্ৰেডিং যি ইণ্ডেক্স তেওঁলোকে কৰে ইয়াৰ আগলৈকে আমি কেতিয়াও গ্ৰেডিং পোৱা নাছিলোঁ এইবাৰ প্ৰথমবাৰৰ কাৰণে আমি গ্ৰেডিং পাইছোঁ তাত আমাৰ পাৰফৰ্মেঞ্চ আগৰ তুলনাত যোৱা বছৰৰ তুলনাত উন্নীত হৈছে তো এইটোৱে সূচায় যে আমি এটা ৰাইট ট্ৰেকত আমি আগবাঢ়ি আছোঁ বিদ্যালয় আমি আদৰ্শ বিদ্যালয় স্থাপন কৰা চাহ জনজাতি আদৰ্শ বিদ্যালয় স্থাপন কৰা আমি হাইস্কুলসমূহক হায়াৰ ছেকেণ্ডেৰী স্কুললৈ উন্নীত কৰা আৰু গুণগত শিক্ষা প্ৰদান কৰাৰ কাৰণে আমি চিৰিজ অফ প্ৰগ্ৰেম লৈছোঁ আৰু আমাৰ দৃঢ় বিশ্বাস আছে অসমত এটা সময়ত চৰকাৰী শিক্ষানুষ্ঠানৰ যি গৰিমা আছিল সেই গৰিমা খুব সোনকালে ঘূৰি আহিব ঠিক আছে সেই গৰিমা সোনকালে ঘূৰি অহাৰ প্ৰসংগ উত্থাপন কৰিছে সমান্তৰালভাৱে সেই কথাটো আছে যে অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহক লৈ কি পৰিকল্পনা আছে সেই সম্পৰ্কেও মই আপোনাৰ পৰা জানিম ৰাইজে আজি জানিব বিচাৰিব মই ডক্টৰ সব্যসাচী মহন্তৰ ওচৰলৈকে আহিব বিচাৰিছোঁ ডক্টৰ সব্যসাচী মহন্ত ডাঙৰীয়া ইতিমধ্যেই শিক্ষামন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে আমি স্বাস্থ্য সম্পৰ্কে কথা পাতিছিলোঁ কিন্তু শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ উপলব্ধিটো কি ধৰণে আগবাঢ়িছে এটা বছৰত কিবা বিশেষ অগ্ৰগতি লাভ কৰিছে কিবা এটা ৰোড মেপ দেখিবলৈ পাইছোঁ আমি হয় শান্তনু মহন্ত পোনপ্ৰথমতে মই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি মিত্ৰজোঁট চৰকাৰৰ প্ৰথম বৰ্ষপূৰ্তি উপলক্ষে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু শিক্ষাখণ্ডৰ কথা আপুনি সুধিছে ইতিমধ্যে আমাৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয় মই দুটা বক্তব্যৰ অংশ শুনিছোঁ
গতিকে এই সন্দৰ্ভত আমিও একেটা অনুভৱেই কৰিছোঁ যে বৰ্তমানৰ আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া পূৰ্বতে অসমৰ শিক্ষামন্ত্ৰীৰ দায়িত্বত আছিল আৰু তেওঁ শিক্ষামন্ত্ৰীৰ দায়িত্বত থকাৰে পৰা অসমৰ শিক্ষাখণ্ডত আমূল সংস্কাৰ আমূল পৰিৱৰ্তন সাধনৰ কাৰণে অহোপুৰুষাৰ্থ কৰিছে আৰু এই ক্ষেত্ৰত এটা সবল ভেটি তৈয়াৰ কৰিছে আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীৰ সবল নেতৃত্ব আৰু আমাৰ সন্মানীয় শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগু ডাঙৰীয়াৰ পৰিশ্ৰমী প্ৰয়াসৰ ফলশ্ৰুতিত আমি কিন্তু বিগত এটা বছৰত শিক্ষাখণ্ডত আমি পৰিৱৰ্তনৰ ৰেঙনি আশাৰ ৰেঙনি দেখিবলৈ পাইছোঁ এইটো কিন্তু সত্য কথা আমি দেখিছোঁ যে এটা কথা মই ক'বই লাগিব পৰিৱৰ্তন বা সংস্কাৰ এটা ধাৰাবাহিক প্ৰক্ৰিয়া আৰু এই কথাও অপ্ৰিয় হ'লেও সঁচা যে বিগত সময়ছোৱাত বিশেষকৈ ৮০ দশকৰ শেষৰ পৰা অৰ্থাৎ আমি যদি ৯০-৯১ চনৰ পৰা চাওঁ প্ৰায় ২০০১ চনলৈকে আমাৰ অসমৰ শিক্ষাখণ্ড বিশেষকৈ প্ৰাথমিক শিক্ষাখণ্ড কিছু আমাৰ কলীয়া ডাৱৰে আৱৰি ধৰিছিল কিন্তু পৰৱৰ্তী সময়ত পৰ্যায়ক্ৰমে শিক্ষাখণ্ডত পৰিৱৰ্তন বা সংস্কাৰৰ সূচনা হৈছিল আৰু সেই সূচনাক পৰৱৰ্তী সময়ত শিক্ষামন্ত্ৰীত্বৰ দায়িত্ব গ্ৰহণ কৰা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তাক ত্বৰান্বিত কৰিলে আৰু সম্প্ৰতি আমি বিজেপি যিখন চৰকাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে বিগত এটা বছৰত ব্যাপক পৰিৱৰ্তনৰ সূচনা কৰিছে আজি যদি আমি যিটো আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈ আছে যে আমাৰ ৰাজ্যখনৰ বহনক্ষম ভৱিষ্যতৰ কাৰণে আমাক বহনক্ষম উন্নয়ন লাগিব আৰু আমাৰ যিটো বহনক্ষম উন্নয়নৰ যিটো ৰাষ্ট্ৰসংঘই নিৰূপণ কৰা বহনক্ষম উন্নয়ন লক্ষ্য ৪ সেই আধাৰত আমাৰ অসমতো শিক্ষাখণ্ডত ব্যাপক পৰিৱৰ্তনৰ পোষকতা কৰা হৈছে আৰু সেই সন্দৰ্ভত পৰ্যায়ক্ৰমে আমাৰ প্ৰতিটো ক্ষেত্ৰত প্ৰাইমেৰী এডুকেশ্যন ছেকেণ্ডেৰী এডুকেশ্যন হায়াৰ এডুকেশ্যন টেকনিকেল এডুকেশ্যন প্ৰত্যেকখন ক্ষেত্ৰতে ব্যাপক পৰিৱৰ্তনৰ সূচনা হৈছে আমি যদি প্ৰথমখন বাজেটলৈকে লক্ষ্য কৰোঁ আজি বাজেটত দেখিব আপোনালোকে ২০২২-২৩ বৰ্ষৰ বাজেটত প্ৰায় ২০,০০০ কোটি টকা শিক্ষাখণ্ডৰ কাৰণে নিৰ্ধাৰণ কৰিছে আৰু যি ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ এই ৰাষ্ট্ৰীয় শিক্ষানীতিখন এতিয়া আমি ইমপ্লিমেণ্ট কৰিব লাগে সাম্প্ৰতিক সময়ত আমাৰ অসম চৰকাৰ বা অসমৰ শিক্ষা বিভাগৰ কাৰণে এটা ডাঙৰ প্ৰত্যাহ্বান হৈছে ৰাষ্ট্ৰীয় শিক্ষানীতিখন পৰ্যায়ক্ৰমে ফলপ্ৰসূভাৱে ৰূপায়ণ কৰা আৰু এই ক্ষেত্ৰত আমি এটা কথা দেখিছোঁ যে শিক্ষা বিভাগে ৰাজ্য চৰকাৰখনে খুব পৰ্যায়ক্ৰমে খুব পৰিকল্পনা কৰি পেলাই এই ক্ষেত্ৰত আগবাঢ়িছে আৰু আশানুৰূপ সফলতা বা আশানুৰূপ অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে ঠিক আছে মই আহিম পুনৰ আপোনাৰ ওচৰলৈকে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰসংগ আপুনি উত্থাপন কৰিছে আপোনাৰ প্ৰসংগৰে মই আহিব বিচাৰিছোঁ এবাৰ আম আদমি পাৰ্টিৰ মুখপাত্ৰ সৌমিক সেনগুপ্তা ডাঙৰীয়া আপোনাৰ ওচৰলৈকে এই যিটো কথা ডক্টৰ সব্যসাচী মহন্তই কৈছে ডক্টৰ ইলিয়াছ আলীয়েও কৈছে যে শিক্ষা আৰু স্বাস্থ্য বিশেষকৈ আমি যদি আম আদমি পাৰ্টিৰ দিল্লী মডেলৰ কথা যেটো কোৱা হয় শিক্ষা আৰু স্বাস্থ্যৰ ওপৰত যথেষ্ট গুৰুত্ব দি এটা আমূল পৰিৱৰ্তন অনা বুলি দাবী কৰা হয় বা সেই কথাটো কোৱা হয় যেটা আম আদমি পাৰ্টিৰ কথা আমি পাতোঁ এতিয়া অসমৰ প্ৰেক্ষাপটত যদি আমি চাওঁ বিজেপি চৰকাৰখনে দাবী কৰিছে যে শিক্ষা আৰু স্বাস্থ্যত আমূল পৰিৱৰ্তন আহিছে বা আজি আমাৰ মাজত থকা আমাৰ অতিথিসকলেও তাৰ এটা প্ৰাৰম্ভিক দিশ দাঙি ধৰিছে আপুনি কি ভাবে যে দিল্লীৰ সেই স্বাস্থ্য শিক্ষাৰ মডেল অসমৰ স্বাস্থ্য শিক্ষা মডেল কোনটো বেছি ফলপ্ৰসূ হৈছে বা হোৱাৰ সম্ভাৱনা আছে সেইটো ৰাইজে ক'ব যে কোনটো বেছি ফলপ্ৰসূ আৰু কোনটো বেছি মানে মানুহক মানে উৎসাহ দিছে মানে যে ঠিক কাম হৈ আছে বুলি কেনে তো সেইটো যোৱাকালি কটন ইউনিভাৰ্চিটিৰ এটা ছাৰ্ভে ওলাইছিলে সেই তাতে এতিয়া বৰ্তমান যদি আজি গুৱাহাটীৰ কথাই কৈছে বা মানে আপোনাৰ অসমৰ কথা কৈছে যদি ইলেকশ্যন হয় তেনেহ'লে ভোট পাৰ্চেণ্টেজ আম আদমি পাৰ্টিৰ 31.58% ভোটিং শ্বেয়াৰ আছে য'ত নেকি বিজেপিৰ 39.44% আছে তো এই গেপটো বহুত কমি আহিছে এতিয়া ঠিক আছে আম আদমি পাৰ্টিৰ বাৰু তাতে বুজোৱা যায় যে স্বাস্থ্যৰ ক্ষেত্ৰত ৰাইজে কি চাইছে আৰু মই দুটা ফিগাৰ আপোনাক দিম ৩১৪টা প্ৰাইমেৰী স্কুলত এতিয়া বৰ্তমান এই ৰিচেণ্ট ডাটা এটা কোনো টিচাৰ নাই অসমত আৰু তাৰ মাজত তেজপুৰ হায়েষ্ট আৰু বাকী জিলাবোৰ আছে আৰু যোনটো স্বাস্থ্যৰ কথা কৈছোঁ ৱৰ্ষ্ট মেটাৰনাল মৰ্টেলিটি ৰেট অসমৰ 353 per lakhs হ্যাঁ আৰু চাইল্ড মৰ্টেলিটি ৰেট যোনটো আছে এইটো বিলো নেশ্যনেল এভাৰেজ ইজ 41.9% আৰু অসমৰ 39.1% ইনফেণ্টটো তো এইটো এটা আজি বহুত দিনৰ পৰা সূচক যে ভাৰত চৰকাৰে
বা প্ৰত্যেকখন ৰাজ্য চৰকাৰ যেতিয়া আহে এই মানদণ্ডবোৰ উঠাব বিচাৰে আজিলৈকে এইটো বস্তু উঠাব পৰা নাই 15 বছৰ আপোনাৰ আণ্ডাৰত এটা ডিপাৰ্টমেণ্ট আছে আপুনি আমূল পৰিৱৰ্তনৰ কথা কয় তো এই ফিগাৰ্ছবোৰ কিয় উঠি নাহে এই ফিগাৰ্ছবোৰ প্ৰেক্টিকেলি আপুনি গ্ৰাউণ্ডত যদি যায় ইনফ্ৰাষ্ট্ৰাকচাৰবোৰ বনাই থৈ দিছে কিন্তু চব তলা মাৰা আছে মেক্সিমাম জেগাত তলা মাৰা আছে ইনফ্ৰাষ্ট্ৰাকচাৰ বনাইছে ঠিকে বিল্ডিংটো বনাইছে কিন্তু তাতে ষ্টাফ নাই নাৰ্ছ নাই ডক্টৰ্ছ নাই যেনেকৈ আমাৰ পাটোৱাৰী ডাঙৰ মাত্ৰ ক'লে তো সেই যোনটো চিষ্টেম ফেইলিয়াৰ হৈ আছে কিন্তু ঢাক ঢোল বজাই কেনে মানে এটা প্ৰদৰ্শন কৰি আছে আমাৰে কৰৰ পইচা দি কেনে যে আমি কিমান সফল কিন্তু গ্ৰাউণ্ডত সেইটো নহয় বুলি কৈছে গ্ৰাউণ্ডত একোৱে নহয় ঠিক আছে ডক্টৰ ইলিয়াছ আলী এই কথাটো কিমান দূৰ সত্য আজি ৰাতুল পাটোৱাৰীয়ে কৈছে বা শ্ৰমিক সেনগুপ্তাই কৈছে যে আন্তঃগাঁথনি আছে কোনো ঠাইত কিন্তু মেন পাৱাৰ নাই উপযুক্ত মানুহ নাই আৰু সেইটো হ'লে সেৱাৰ ক্ষেত্ৰত যদি চাওঁ প্ৰেক্টিকেলি আচলতে সেইসকল লোকে যাৰ সেৱাৰ প্ৰয়োজন আছে সেইসকলকে সেই সেৱাটো পাইছে নে পোৱা নাই নে বঞ্চিত হৈ আছে নাই জয়তে মই মোৰ ভাতৃপ্ৰতিম মাননীয় ডাক্তৰ পেবু মাননীয় শিক্ষামন্ত্ৰী তেখেতক মই ধন্যবাদ যাচিছোঁ এইকাৰণে আমাৰ এখন হাইস্কুল আৰম্ভ হৈছিল আৰু সেই হাইস্কুলখন এইবাৰ আমাৰ হেৰি কৰা হৈছে হায়াৰ ছেকেণ্ডেৰী লেভেললৈকে ওলাইছে আচ্ছা উন্নতিকৰণ কৰা হৈছে আৰু তাৰ বিল্ডিঙৰ কাৰণে টকা পইচা অহা বুলি মোক ৰাইজে জনাইছে সেইকাৰণে মই ডক্টৰ পেগু মোৰ একদম ভাতৃপ্ৰতিম আমি একেলগে মেডিকেল কলেজত আছিলোঁ তেওঁক মই ধন্যবাদ যাচিছোঁ 2 নম্বৰ কথা হ'ল আমাৰ সেন ডাঙৰীয়া যিটো কথা ক'লে যেটো কয় মেটাৰনেল মৰ্টেলিটি ৰেট তেওঁ 300ৰ কথা কৈছে এইটো নহয় সাধাৰণতে আমাৰ বেছি আছে কিন্তু 210 হয় 210 হয় কিন্তু আমাৰ অসম চৰকাৰে এটা ভাল মানে সেই যে নিঅ'নেটেল মৰ্টেলিটি শিশুৰ যিটো মৃত্যু একদম পানী কেছৰ মৃত্যুটো নেশ্যনেল লেভেলত 22টা মাৰে 22টা ঢুকায় কিন্তু আমাৰ ইয়াত মানে 1000ৰ ভিতৰত আৰু ইয়াতে হ'ল 21টা এইটো এটা ভাল হেৰি লক্ষণ দেখা হৈছে কিন্তু আপোনাৰ মই বিশেষকৈ ইনফ্ৰাষ্ট্ৰাকচাৰ গঢ়ি উঠিছে মই অসমৰ বিভিন্ন গাঁৱে ভূঞে মডেল হস্পিটেলবিলাকে হওক সেইবিলাক লাহে লাহে মডেল হস্পিটেলবিলাক ইনফ্ৰাষ্ট্ৰাকচাৰবিলাক ডেভেলপ হৈছে তাত কিছু খুঁটি থাকিব পাৰে আৰু কিন্তু মেন পাৱাৰৰ ক্ষেত্ৰত মই এটা কথা ক'ব বিচাৰিছোঁ যে মেন পাৱাৰ আমাক আৰু কমেও 5 পৰা 10 বছৰ সময় লাগিব মেন পাৱাৰ হোৱালৈকে কাৰণ এতিয়া আপুনি ৰেডিঅ'লজিষ্টৰ কথা আমি কওঁ এজন ৰেডিঅ'লজিষ্ট পাবৰ কাৰণে আমি কেইজন প্ৰডাক্ট কৰিব পাৰিছোঁ এতিয়া আমাৰ মেডিকেল কলেজবিলাকত পোষ্ট গ্ৰেজুৱেট আৰম্ভ হৈছে মই এতিয়াই কৈছোঁ যে 722 জন পোষ্ট গ্ৰেজুৱেট ওলাব 722 জন মানে বিভিন্ন হেৰি আছে ডিপাৰ্টমেণ্ট আছে সেই তাৰ পৰা ওলাইছে কিন্তু মাজতে 5 বছৰ সময় এটা লাগিব আমাক 5 বছৰৰ পৰা 8 বছৰমান সময় লাগিব যিখিনি সময়ত আমি আমাৰ যিবিলাক হস্পিটেল আছে তাত আমি মেন পাৱাৰ দিব পাৰিম এতিয়া অলপ জোৰা তাপল দি আমি চলিব লাগিবই কাৰণ আমি মেন পাৱাৰটো একেদিনে আমি গঢ়ি তুলিব নোৱাৰোঁ আৰু সেই আমাৰ পূৰ্বৰে পৰা সেই ৰেচিঅ'টো কম নেকি অনুপাতটো কম আগতে মেডিকেল কলেজ নাছিলে একদম 3খন মেডিকেল কলেজৰ পৰা আমি কিমান প্ৰডাক্ট পাব পাৰে এতিয়া মেডিকেল কলেজবিলাক হৈছে আগতে মেডিকেল কলেজ হ'ল কিন্তু পোষ্ট গ্ৰেজুৱেট আমি আৰম্ভ কৰিব পৰা নাছিলোঁ বহুত লেঠা থাকে কিন্তু এতিয়া যে মেডিকেল কলেজবোৰ হ'ল বা ধৰক কেঞ্চাৰ হস্পিটেলবিলাক হৈছে সেইসমূহত উপযুক্ত মেন পাৱাৰ থাকিবনে এতিয়াও অভাৱ থাকিব পাৰে নাই ইয়াতো কিছু অভাৱ থাকিব পাৰে নতুন কেইখন থাকিব পাৰে কিন্তু আমি অভাৱ থাকিলেও আমি মেডিকেল কলেজ গঢ়ি তুলিব লাগিব কাৰণ আমাৰ মেন পাৱাৰ গঢ়িবৰ কাৰণে হিউমেন ৰিচোৰ্চটো গঢ়িবৰ কাৰণে আমাক মেডিকেল কলেজখন লাগে আমি এজন ডক্টৰ বিচাৰিছোঁ ডক্টৰজন পাম কেনেকৈ যদি আমি নকৰোঁ আগতে কি কৰিছে আমাৰ মেডিকেল কলেজৰ এজন প্ৰফেচৰ তেওঁ গুৱাহাটী মেডিকেল কলেজৰ প্ৰফেচৰ আছে ডিব্ৰুগড় মেডিকেল কলেজৰ প্ৰফেচৰ আছে একেলগে দুটা মানে হেৰি কলেজ চাই আছিলে ঠিক তেনেকৈ কৰিব লাগিব কাৰণ আমি মেন পাৱাৰ গঢ়িবৰ কাৰণে আমাক এতিয়া মেন পাৱাৰ ইমান কম সেইকাৰণে আমি মেন পাৱাৰ গঢ়িব লাগিব তেতিয়া আমি কিছু কম্প্ৰমাইজ কৰি আমি কৰিব লাগিব গতিকে প্ৰথমতে আৰম্ভিক অৱস্থাত কিন্তু কিছু খুঁটি নাতি থাকিব পাৰে অলপ সময়ৰ প্ৰয়োজন হ'ব আৰু সেই সময় পাৰ হোৱাৰ পাছতহে আমি সেই মেন পাৱাৰ পাম আৰু পূৰ্ণাংগ ৰূপত কাৰ্যক্ষম তেতিয়াই হ'ব বুলি ক'ব পাৰে এটা বাণিজ্যিক বিৰতি পুনৰ উভতি আহিম উভতি আহিছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ আমি কথা পাতি আছোঁ 1 বছৰীয়া বৰ্ষপূৰ্তি উপলক্ষে আচলতে কি ধৰণে সফল হৈছে বা কি ধৰণে সফল হোৱা বুলি দাবী কৰিছে ৰাতুল পাটোৱাৰীৰ ওচৰলৈকেও মই যাম কিন্তু ডাক্তৰ অনুজ পেগুৰ পৰা এই কথাটোও জানিব চেষ্টা কৰিম স্বাস্থ্য আৰু শিক্ষাৰ কথাটো যিহেতু ওলাই আছিল যে ৰাইজৰ মাজত কিছু সন্দেহ আছে কিছু চৰ্চা চলিছিল যে এইখন চৰকাৰৰ এনেকুৱা ধৰণৰ ইচ্ছা আছে নেকি বা এনেকুৱা ধৰণৰ ইণ্টেনশ্যন কিবা এটা থাকিব পাৰে নেকি যে অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহক এলাগী কৰা হ'ব লাহে লাহে বন্ধ কৰি দিয়া হ'ব আৰু তাৰ বিপৰীতে ইংৰাজী মাধ্যমৰ বিদ্যালয়সমূহ গঢ় লৈ উঠিব চৰকাৰী পৃষ্ঠপোষকতাত কাৰণ সেই ধৰণৰ দুই এটা মন্তব্যৰ পাছত এই বিষয়টোৱে চৰ্চা লাভ কৰিছিল এই ক্ষেত্ৰত কি কয় ডাক্তৰ অনুজ পেগুৱে শিক্ষামন্ত্ৰীগৰাকীয়ে মাধ্যমৰ কাৰণে শিক্ষাটো নহয় শিক্ষাৰ কাৰণে মাধ্যম
মই আকৌ ৰিপিট কৰিছোঁ, মাধ্যম এটাৰ কাৰণে শিক্ষা ব্যৱস্থা নহয়, শিক্ষা ব্যৱস্থাটোৰ কাৰণে মাধ্যম। আৰু শিক্ষাৰ এটা নিৰ্দিষ্ট টাৰ্গেট থাকে যে আমাক উন্নত গুণগত শিক্ষা লাগে। এই একেবিলাক কথা আজি ইংৰাজী মাধ্যমৰ স্কুললৈ নিজৰ ল'ৰা ছোৱালীক পঠাই পেলাই অন্য ধৰণে আমি কথাবিলাক কৈ থাকিলে শোভা নাপায়। আমি ক'তো অসমীয়া মাধ্যমৰ বিদ্যালয় আমি বন্ধ কৰাৰ কথা আমি কোৱা নাই আৰু আমি বন্ধ নকৰোঁ। মই ৰিপিট কৰিছোঁ, আমি ক'তো অসমীয়া মাধ্যমৰ স্কুল বন্ধ কৰা নাই, আমি বন্ধ নকৰোঁ। এমালগেমেশ্যন যি হৈছে, একত্ৰীকৰণ হৈছে, সেইটো অঞ্চলটোৰ এটা সুবিধাৰ কাৰণে, ছাত্ৰ ছাত্ৰীসকলৰ সুবিধাৰ কাৰণে, আৰু যাতে আমি শিক্ষকৰ PTR ৰেচিঅ'টো যদি আমি মেইনটেইন কৰিব পাৰোঁ তাৰ কাৰণেহে আমি কৰিছোঁ। গতিকে তাৰ কাৰণে যদি জকাইচুক স্কুলখন তামোলগুৰিত যদি চামিল হ'ল, এতিয়া লগে লগে সেইটো অপপ্ৰচাৰ কৰিলেতো নহ'ব যে জকাইচুক আৰু অসমীয়া মাধ্যমৰ স্কুলখন আমি কিয় বন্ধ কৰিলোঁ। প্ৰশ্নটো এইটো কৰক যে জকাইচুক স্কুলখনত কিমানগৰাকী ছাত্ৰ ছাত্ৰী আছিল? 6 গৰাকী ছাত্ৰ ছাত্ৰী আছিল, 3 গৰাকী শিক্ষক আছিল। এতিয়া আমি তাক বেলেগ এখন স্কুলত লৈ অহাৰ লগে লগে তেওঁলোকে 3 গৰাকী অতিৰিক্ত শিক্ষক লাভ কৰিলে, আৰু এই 6 গৰাকী ছাত্ৰ ছাত্ৰীয়ে বাকী ছাত্ৰ ছাত্ৰীসকলৰ লগতো তেওঁলোকে সুফল লাভ কৰিব। ইংৰাজী শিক্ষাটো আমাক দৰকাৰ, কাৰণ আমাক হায়াৰ এডুকেশ্যন, আমি ইঞ্জিনিয়াৰিং পঢ়িবলৈ, মেডিকেল পঢ়িবলৈ বা অন্য হায়াৰ এডুকেশ্যনৰ কাৰণে ইংৰাজী ভাষাটো আমাক দৰকাৰ। যদি দৰকাৰ হয়েই তেতিয়াহ'লে আমি ক্লাছ 1ৰ পৰাই সেই শিক্ষা দিয়াৰ কাৰণে আমি কিয় ব্যৱস্থা গ্ৰহণ নকৰোঁ? গতিকে আমাৰ পাঠ্যপুথি অসমীয়াটো থাকিব। আমাৰ যিমানবিলাক আমি আনকি যিখিনি 25খন আমাৰ আদৰ্শ বিদ্যালয় হৈছে ইংৰাজী মাধ্যমৰ, তাত অসমীয়াটো কম্পালচৰি, বাধ্যতামূলক। তাত আমি অসমীয়াটো শিকাম সকলো ছাত্ৰ ছাত্ৰী। গতিকে অসমীয়া ভাষাৰ প্ৰতি আমি তেওঁলোকক অসমীয়া ভাষাক এলাগী কৰাৰ কাৰণে আমাৰ ব্যৱস্থাটো নহয়। আমি শিক্ষা ব্যৱস্থাটোক ইফেক্টিভ, মিনিংফুল, ৰিজাল্ট অৰিয়েণ্টেড, আউটকাম পাব পৰা এটা শিক্ষা ব্যৱস্থা কৰিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ। ঠিক আছে, এই প্ৰসংগটো গুৰুত্বপূৰ্ণ প্ৰসংগ আছিল আৰু এই ক্ষেত্ৰত কেইবাটাও হিণ্ট ইতিমধ্যে দিছে। ইংৰাজী মাধ্যমৰ বিদ্যালয় চৰকাৰী পৃষ্ঠপোষকতাত হ'ব, সেই কথা শিক্ষামন্ত্ৰীগৰাকীয়ে নুই কৰা নাই। সমান্তৰালভাৱে এই কথাটোও কৈছে যে অসমীয়া মাধ্যমৰ বিদ্যালয় বন্ধ কৰি দিয়া নহয়, কিন্তু প্ৰসাৰৰ ক্ষেত্ৰত কি ধৰণৰ এটা আগজাননী দিয়া হৈছে সেই সম্পৰ্কেও মই জানিম। ডক্টৰ সব্যসাচী মহন্তৰ ওচৰলৈকে যাম। ৰাতুল পাটোৱাৰীৰ পৰা মই আৰু এটা মন্তব্য লৈ লৈছোঁ এই ক্ষেত্ৰত, অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ ক্ষেত্ৰত যিটো এটা চৰ্চা চলিছিল আৰু শিক্ষামন্ত্ৰীগৰাকীৰ বক্তব্যৰ পৰা আপুনি কি বুজিছে? মাননীয় মন্ত্ৰী মহোদয়ে যিখিনি কথা ব্যক্ত কৰিছে ইয়াত মই প্ৰতিক্ৰিয়া নিদিওঁ, অতি পজিটিভ ৱেত কৈছে, আৰু সেইটোৱে যদি সঁচা প্ৰমাণিত হয় তেনেহ'লে বিৰোধী হ'লেই যে বিৰোধিতা কৰিব লাগে এইটো কথা নহয়, আমি স্বাগতম জনাম। কিন্তু মোৰ মনত দুটামান কথাই খুন্দিয়াই আছে, আপুনি মোক 2 মিনিট সময় দিয়ক, মই কথাখিনি ক'বলৈ দিয়ক। আজি যিটো বৰ্ষপূৰ্তি অনুষ্ঠান আছিল, যোৱাকালি মই নগাঁৱৰ ফালৰ পৰা আহি আছিলোঁ, ৰাতি দেখিলোঁ বৰ্ষপূৰ্তি অনুষ্ঠানটোত এখন বিশেষ পতাকা উৰি থাকিল, আৰু পতাকাখন দেখিলোঁ যে বিজেপি দলৰ। মোৰ প্ৰশ্ন চৰকাৰলৈ, আজিৰ এই অনুষ্ঠানটো বিজেপি দলৰ বৰ্ষপূৰ্তি আছিল নে অসম চৰকাৰৰ? কাৰণ অসম চৰকাৰৰ যদি হয়, ইয়াত মোৰ টেক্সৰ পইচাও আছে আৰু সকলো ৰাইজৰ আছে, যোনে হয়তো এই বৰ্ষপূৰ্তি অনুষ্ঠানটোত এটা বিশেষ দলৰ এখন পতাকা উৰি থকাটো নিবিচাৰে। গতিকে এইটো এটা বেড কালচাৰ এটা আৰম্ভ হৈছে, এইটো বন্ধ হ'ব লাগে। আজি মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰতিটো কথাতে কয় যে অসমক ভাৰতবৰ্ষৰ 5খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত নিব লাগে। গতিকে মই এই ক্ষেত্ৰত ক'ব খুজিছে, নীতি আয়োগে আন এটা তথ্য প্ৰকাশ কৰিছে যে অসমৰ হাৰ্ড হ'ল গুৱাহাটী চহৰখনৰ স্থান নীতি আয়োগৰ পৰা উন্নতিৰ ক্ষেত্ৰত বা বিকাশৰ ক্ষেত্ৰত যদি চাই আটাইতকৈ তলৰ পৰা সৰ্বনিম্ন। বাণিজ্যিক বিকাশৰ ক্ষেত্ৰত অসম একেবাৰে তলৰ পৰা প্ৰথমত। গতিকে সকলো দিশত ব্যৰ্থ হৈ থকাৰ পিছত অকল টিভি পৰ্দাত যদি কৈ থাকে বা মিডিয়াত বাইট দি থাকে যে 5খন ৰাজ্যৰ ভিতৰত অসমক নিম, তেতিয়াহ'লে এইটোক আমি বিশ্বাস কৰিব নোৱাৰোঁ। আৰু আজি ইনফ্ৰাষ্ট্ৰাকচাৰৰ কথা কোৱা হৈছে, ইনফ্ৰাষ্ট্ৰাকচাৰ হৈছে য'ত হৈছে, আমি এইটোক স্বাগতম জনাইছোঁ। আকৌ এটা প্ৰশ্ন সুধিছোঁ যে এই হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে মাত্ৰ এটা বছৰত 15,271 কোটি টকা ঋণ লৈছে। এইটোৰ মই এটা ডাটা দিছোঁ, 2016 চনলৈকে অসম চৰকাৰৰ ধাৰ আছিল 41,964 কোটি টকা, যাৰ বিপৰীতে আজিৰ দিনত এইটো বৃদ্ধি হৈছে হৈ কিনে 1,08,347 লাখ কোটি টকা আজি ধাৰ হৈছে। গতিকে এয়া কিন্তু শুভ লক্ষণ নহয়, যিটো গোটেই চৰকাৰখনক ইনষ্টেবল কৰিব পাৰে। ঠিক আছে, ৰাতুল পাটোৱাৰী, মই আহিম। গতিকে কেইবাটাও প্ৰসংগ ৰাতুল পাটোৱাৰীয়ে উত্থাপন কৰিছে। মই ডক্টৰ সব্যসাচী মহন্তৰ ওচৰলৈকে পুনৰ আহিছোঁ। মহন্ত ডাঙৰীয়া, ইতিমধ্যে শিক্ষামন্ত্ৰীগৰাকীক আমি যি প্ৰসংগ উত্থাপন কৰিছিলোঁ, তেখেতে তাৰ উত্তৰ এটা দিছে যে ৰাইজৰ মাজত এই শংকাটো আছিল, অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ প্ৰতি গুৰুত্ব কমকৈ দিব নেকি চৰকাৰখনে, তাৰ বিপৰীতে চৰকাৰী পৃষ্ঠপোষকতাত ইংৰাজী মাধ্যমৰ বিদ্যালয় গঢ় লৈ উঠিব নেকি। আজি শিক্ষামন্ত্ৰীগৰাকীয়ে এই কথাটো কৈছে যে
ক্লাছ 1ৰ পৰা ইংৰাজী মাধ্যমতে আমি শিক্ষাটো গ্ৰহণ কৰিলে হয়তো ফলাফল অধিক মানে লাভান্বিত হ'ব পাৰোঁ বা ভাল ফল লাভ কৰিব পাৰোঁ সমান্তৰালভাৱে আছামৰ এই প্ৰশ্নটো আছে যে অসমীয়া মাধ্যমৰ বিদ্যালয়ত পঢ়িও ইংৰাজীত ভালকৈ দখল আনিব পাৰি আচলতে কি কৰিব বিচাৰিছে বুলি ভাবে চৰকাৰে বা শিক্ষা বিভাগে আৰু ৰাইজে কি ধৰণে আশ্বস্ত হ'ব পাৰে হয় ইতিমধ্যে আপুনি যিটো প্ৰশ্ন উত্থাপন কৰিছে সেই সন্দৰ্ভত আমাৰ সন্মানীয় শিক্ষামন্ত্ৰী মহোদয় স্পষ্টভাৱে তাৰ উত্তৰ দিছে তেওঁ ৰিপিটেডলি কৈছে যে অসমীয়া মাধ্যমৰ স্কুল কেতিয়াও বন্ধ নহয় মাত্ৰ তেওঁ কৈছে যে আমি সমান্তৰালভাৱে ইংৰাজী ভাষাকো গুৰুত্ব দিব লাগিব মই এটা কথা আপোনাক জনাব বিচাৰিছোঁ যে আমাৰ শিক্ষা ব্যৱস্থা এতিয়া পৰিচালিত হৈ আছে বা হ'বলৈ গৈ আছে ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ৰ মাধ্যমেৰে আৰু ৰাষ্ট্ৰীয় শিক্ষানীতি 2020খনে আমাৰ মাতৃভাষাত আৰু আঞ্চলিক ভাষাত শিক্ষা প্ৰদান আৰু শিক্ষা গ্ৰহণৰ পোষকতা কৰিছে আৰু ইয়াৰ যিটো ইমপ্লিমেণ্টেশ্যন বা ফলপ্ৰসূ ৰূপায়ণত আপোনালোকে গম পাব যে ইতিমধ্যে দেশৰ 27খন ইঞ্জিনিয়াৰিং কলেজত নিজ ভাষাৰে আঞ্চলিক ভাষাৰ পাঠ্যক্ৰম প্ৰৱৰ্তন হৈছে আৰু আমাৰ অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহৰ এটা বেয়া ফেজ গৈছে সেয়া আমি স্বীকাৰ কৰিবই লাগিব আৰু সেই বেয়া ফেজটো এতিয়া পৰ্যায়ক্ৰমে সংস্কাৰমুখিতাৰ মাজলৈ লৈ যোৱা হৈছে আৰু এটা কথা কোৱা হয় যে আমাৰ অসমীয়া মাধ্যমৰ শিক্ষানুষ্ঠানবিলাকত ছাত্ৰ ছাত্ৰীৰ সংখ্যা কম ইয়াৰ কাৰণটো হৈছে আমাৰ যিটো শিক্ষা ব্যৱস্থা পূৰ্বে আছিল সেয়া আছিলে 10+2 এতিয়া কিন্তু ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে আমাৰ 5+3+3+4 সেই ষ্ট্ৰাকচাৰটো আমাৰ প্ৰাথমিক শিক্ষালৈ আনিছে বা ইয়াত প্ৰৱৰ্তন কৰিছে আগতে আমাৰ 6 বছৰ বয়সত আমাৰ প্ৰাথমিক শিক্ষাত নামভৰ্তি কৰিব পাৰিছিল আমাৰ অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়সমূহত কিন্তু এতিয়া ৰাষ্ট্ৰীয় শিক্ষানীতিৰ জৰিয়তে আমাৰ 3 বছৰ বয়সত আমাৰ চৰকাৰী বিদ্যালয়ত নামভৰ্তি কৰিব পাৰিব পূৰ্বে কি হৈছিলে আমি 3 বছৰ বয়সত ল'ৰা ছোৱালীবিলাকক ইংৰাজী মাধ্যমৰ নাৰ্চাৰী স্কুললৈ পঠিয়াই দিছিলোঁ ফলশ্ৰুতিত কি হৈছিলে ক্লাছ 1ত এডমিশ্যন ইংৰাজী মাধ্যমৰ বিদ্যালয়তে হৈছিলে আৰু অৱধাৰিতভাৱে আমাৰ অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়বিলাকত নামভৰ্তিৰ সংখ্যা কমি গৈছিলে কিন্তু এতিয়া যেতিয়া সমগ্ৰ দেশখনতে ইউনিফৰ্মলি আমাৰ এন্ট্ৰি ইনটু এডুকেশ্যন আমাৰ শিক্ষাত নামভৰ্তিৰ বয়সটো 3 বছৰ কৰি দিয়া হ'ব আমাৰ মাতৃভাষাৰ মাধ্যমৰ চৰকাৰী বিদ্যালয়সমূহতো নামভৰ্তি বাঢ়িব আৰু কিছু কথাত আমাৰ কোৱা হৈছে সীমাবদ্ধতা আছে ক'ৰবাত এজনীয়া শিক্ষক আছে ক'ৰবাত আন্তঃগাঁথনি নাই মই কৈছোৱেই যে ইতিমধ্যে আন্তঃগাঁথনিৰ ক্ষেত্ৰত চৰকাৰখনে বিশেষ গুৰুত্ব দিছে আমি ষ্টেক হোল্ডাৰ আমি অংশীদাৰ আমি সক্ৰিয় অংশীদাৰ আমি শিক্ষক হিচাপে এই শিক্ষকতা বৃত্তিটোত আছোঁ শিক্ষাখণ্ডত আমি সক্ৰিয়ভাৱে জড়িত হৈ আছোঁ আৰু পৰিৱৰ্তন আন্তঃগাঁথনিগত উন্নয়নৰ ক্ষেত্ৰত নিযুক্তিৰ ক্ষেত্ৰত আমি যথেষ্ট চৰকাৰখনে গুৰুত্ব দিছে আৰু দেখিছোঁ এতিয়া শিক্ষাখণ্ডত নিযুক্তিৰ এটা ব্যাপক প্ৰক্ৰিয়া আৰম্ভ হৈছে কিন্তু এইটো কথাও সত্য যে নিযুক্তিটো কিন্তু আমি কৈ দিয়াৰ ধৰণে খুব কম সময়ৰ ভিতৰত কৰিব নোৱাৰোঁ নিযুক্তি এটা প্ৰক্ৰিয়াৰ এটা সময় লাগে আৰু তাৰোপৰি বিভিন্ন ধৰণৰ কোৰ্টলৈ গৈ গোচৰ আদি দিয়াৰ কথাবিলাক থাকেই এতিয়া আন্তঃগাঁথনি এতিয়া হেৰিটেজ স্কুলবিলাকত পইচা দিছে তেনেকৈ আপোনাৰ 50 লাখকৈ টকা দিছে 2000 স্কুলৰ ওপৰত প্ৰত্যেকখন সমষ্টিত একোখনকৈ আদৰ্শ বিদ্যালয় স্থাপনৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে চাহ বাগিচা এলেকাত আদৰ্শ বিদ্যালয় স্থাপনৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে বিজ্ঞান শিক্ষাক অংক শাস্ত্ৰক জনপ্ৰিয় কৰি তুলিবৰ কাৰণে সায়েন্স হাব গঢ়ি তোলাৰ কাৰণে প্ৰক্ৰিয়া এটা আৰম্ভ হৈছে মই কৈছোৱেই যে উন্নয়ন বা সংস্কাৰ এটা ধাৰাবাহিক প্ৰক্ৰিয়া আৰু এতিয়া অসমৰ শিক্ষাখণ্ডও পৰিচালিত হ'ব নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ৰ আধাৰত আৰু নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি 2020এ ভাৰতীয় শিক্ষাৰ কথা কৈছে ঐতিহ্য সংস্কৃতিৰ শিক্ষাৰ কথা কৈছে আধুনিক আৰু পৰম্পৰাগত শিক্ষাৰ সংমিশ্ৰণৰ কথা কৈছে আৰু মাতৃভাষা আৰু আঞ্চলিক ভাষাত শিক্ষা দান আৰু শিক্ষা প্ৰদানৰ পোষকতা কৰিছে গতিকে আমাৰ মাতৃভাষাৰ শিক্ষা কেতিয়াও অৱহেলিত নহয় যে আমি সমান্তৰালভাৱে কিন্তু ক্লাছ 1ৰ পৰা ইংৰাজী শিক্ষাৰো কিন্তু আমি প্ৰসাৰ কৰিব লাগিব যদি আমাৰ ছাত্ৰ ছাত্ৰীক আমি ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিদ্বন্দ্বিতা বা প্ৰতিযোগিতাত অৱতীৰ্ণ কৰাব বিচাৰোঁ আমি সমান্তৰালভাৱে মই কোৱা নাই মাতৃভাষা অৱহেলা কৰিব লাগে অসমীয়া মাধ্যমক কেতিয়াও অৱহেলা কৰিব নালাগে মাতৃভাষা আমাক লাগিবই মাতৃভাষা শিক্ষাৰে আমি শিক্ষা ল'বলৈ পালে আমাৰ ছাত্ৰ ছাত্ৰীসকলে বেছি সহজ বোধ কৰিব কিন্তু সমান্তৰালভাৱে যদি আমি ক্লাছ 1ৰ পৰাই যদি আমি ইংৰাজী শিক্ষাও প্ৰৱৰ্তন কৰিব পাৰোঁ অন্ততঃ দ্বিভাষিক সূত্ৰ যদি আমি প্ৰয়োগ কৰিব পাৰোঁ নিশ্চয়কৈ আমাৰ নতুন প্ৰজন্ম দ্বিভাষিক সূত্ৰ কিবা আমি আনিব পাৰোঁ নেকি সেই কথাটো হয়তো চিন্তা কৰিব লাগিব কাৰণ কথাটো এনেকুৱা যে আমি
ক্লাছ 1ৰ পৰা যদি 10লৈকে ইংৰাজী ভাষাতে শিক্ষা গ্ৰহণ কৰে তেনে প্ৰেক্ষাপটত অসমীয়াত হয়তো সেই উৎপত্তিটো নাথাকিব পাৰে গতিকে তাৰ সূত্ৰ কি হ'ব পাৰে এনেবোৰ প্ৰসংগ এনেবোৰ প্ৰশ্ন দিখণ্ডে থাকিব বাণিজ্যিক বিৰতি উভতি আহিম উভতি আহিছোঁ অনুষ্ঠানৰ শেষ অংশলৈ সময় কম আছে গতিকে মই পুনৰ এবাৰ শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৰ ডাঙৰীয়াৰ ওচৰলৈকে আহিব বিচাৰিছোঁ পেগু ডাঙৰীয়া শিক্ষা বিভাগৰ সম্পৰ্কে কেইবাটাও প্ৰসংগ উত্থাপন কৰিছে কিন্তু ৰাইজৰ মনত প্ৰশ্ন 1 লাখ চাকৰিৰ কেতিয়া নিযুক্তি কেতিয়া হ'ব সমান্তৰালভাৱে শিক্ষা বিভাগতো নিযুক্তিৰ সম্ভাৱনা কি ধৰণৰ আছে কিমান সংখ্যক লোকক নিযুক্তি দিয়া হ'ল 1 বছৰৰ ভিতৰত আৰু পৰিকল্পনা কি আছে 14 তাৰিখে গোটেইখিনি গম পাব 14 তাৰিখৰ দিনা খানাপাৰাতে এক বৃহৎ নিযুক্তি মেলা হ'ব অপেক্ষা কৰিব লাগিব নিযুক্তি মেলাৰ কথা যেটো কৈছে ৰণোজ পেগু ডাঙৰীয়াই কিমান সংখ্যক দিব কি কথা এতিয়ালৈকে স্পষ্ট হোৱা নাই কিন্তু 1 লাখ নিবনুৱাৰ চাকৰিৰ যি প্ৰতিশ্ৰুতি আছিল সেয়া 14 তাৰিখে সম্পূৰ্ণ হ'বনে নহয় তাক লৈ চৰ্চা চলিছিল ৰাতুল বাটুৱাৰে শেষৰটো মন্তব্য খুব চমুকৈ সময় কম আছে মোৰ আজি মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা বক্তব্য ৰাখিছিল যে মই মুখ্যমন্ত্ৰী কিন্তু যদি না চকীখনৰ পৰা গুচি মোৰ দাম নাথাকে অসমৰ মানুহে মোক ইমান গুৰুত্ব নিদিয়ে মুখ্যমন্ত্ৰী অহংকাৰী হ'ব নালাগে কিন্তু মই সেই মাননীয় মুখ্যমন্ত্ৰীজনক এটি আজি স্পষ্টভাৱে প্ৰশ্ন সুধিব খুজিছোঁ সদনৰ পবিত্ৰ সদনৰ মজিয়াত যেতিয়া দাম্ভিকতাৰে আপুনি চিঞৰি কৈছিল যে 1 লাখ এবছৰৰ ভিতৰত চাকৰি গণি দিম আৰু সেই অনুষ্ঠানত বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়াক মাতিম আমি ৰৈ থাকিলোঁ হাততালি বজাবলৈ কিন্তু এবছৰ উকলি গ'ল বৰ্ষপূৰ্তি কোটি টকা খৰচ কৰি পাতিলে কিন্তু 1 লাখ নিযুক্তি যে নহ'ল তাৰ উত্তৰ 14 তাৰিখৰ সভাত আপুনি ৰাইজক ক্ষমা খুজি দিব লাগিব কাৰণ আপুনি কয় যে মই যি কওঁ এইটো কৰোঁ আপুনি বিফল এজন মুখ্যমন্ত্ৰী দুটা শাৰীত সৌমিক সেন গুপ্তা সেই 1 লাখ চাকৰিৰ জুমলাটো কেতিয়াও সম্ভৱ নহয় আৰু আমি 14 তাৰিখে ৰখি দেখিম চাম কিমান চাকৰি দিয়ে তেওঁ আৰু সেই জুমলাবাজি এতিয়া অসমতো আৰম্ভ হৈ গৈছে আৰু জুমলাবাজি বেছি দিন নাথাকে ধন্যবাদ জ্ঞাপন কৰিছোঁ 14 তাৰিখৰ অপেক্ষা কৰিব লাগিব যদিও মই ডক্টৰ সব্যসাচী মহন্তকো ধন্যবাদ জ্ঞাপন কৰিছোঁ ডাক্তৰ ইলিয়াছ আলীকো ধন্যবাদ জ্ঞাপন কৰিছোঁ শিক্ষা আৰু স্বাস্থ্য সম্পৰ্কে গুৰুত্বপূৰ্ণ প্ৰসংগ আপোনালোকে উত্থাপন কৰিলে বা বিশ্লেষণতা আগবঢ়াইছে সমান্তৰালভাৱে ৰাজনৈতিক দলৰ প্ৰতিনিধিসকলে কৈছে যে এটা বছৰ সম্পূৰ্ণ হ'ল কিন্তু যি ধৰণৰ প্ৰতিশ্ৰুতি আছিল সেয়া এতিয়াও ফলাফল লাভ কৰা নাই 14 তাৰিখলৈ অপেক্ষা কৰিব লাগিব কাৰণ বৃহৎ নিযুক্তি মেলা বুলি কৈছে ৰাজ্য চৰকাৰে এই নিযুক্তি মেলাত কি ধৰণৰ নিযুক্তি আহে তাৰ ওপৰতো অসমবাসীয়ে চকু ৰাখিছে আজি সবিয়াহৰ পৰা শান্তনু মহন্ত বিদায় লৈছোঁ ধন্যবাদ